যিমানে কক এই সৰ্বানন্দ সোণোৱালক চালে মই খঙে উঠে মোক নালাগে এনেকা CM নালাগে আমাক এনেকা CM নালাগে আমাৰ চাৰে CM আছিলে বহুত ভাল আছিলে দৰ্শক ৰাতিলৈকে আছে এতিয়া 12টা বাজিল কোনো নাই এই দিনৰ ভাগত ইয়াত বিৰতি বাদ পোৱা নাছিল সকলো মানুহ ভৰি আছিল কি ৰাজনৈতিক নেতা কি অন্যান্য সকলো বৰ আছিল এতিয়া কোনো নাই এতিয়া তৰুণ গগৈ ইয়াতে সকলো আছে আৰু তৰুণ গগৈক চাবলৈ এই বাইদেউগৰাকী ইয়াত আছে আৰু তৰুণ গগৈক চাবলৈ এই বাইদেউগৰাকী আছে আৰু বাইদেউগৰাকী কান্দি আছে কি ক'ম কওকচোন ইনিউজ এনিৰ দৰ্শকক জনাইছোঁ এতিয়া ৰাতি 12 বজাত কোনো নাই ইয়াতে দিনৰ ভাগত ৰাজনৈতিক নেতা পালি নেতা সকলোবোৰ ভৰি আছিল এতিয়া কেৱল একেটা ছাৰক চাবলৈ আছিল ছাৰক চাই আহিলে ছাৰ কেনে আছে আগৰ মুখ চুখ নাই নাকত কোপা লগাই ৰাখিছে মুখত লগাই ৰাখিছে ছাৰৰ নিচিনা মই নেদেখিলোঁ সি ছাৰ নহয় আমাৰ ছাৰ আছে বুলি মই ভাবি আহিলোঁ মই কান্দি মাথাত পানী দিছে মোক সেইকাৰণে মই ছাৰক ইমান যে ছাৰ আমাৰ লগত আছে সি গুচি যোৱা নাই দাদা কেনেকৈ যাব ক'ত গুচি গৈছে সি তৰুণ গগৈ নহয় সি তৰুণ গগৈ নহয় দাদা সি নহয় দাদা নহয় আমাৰ তাৰ গাঁৱত আছে নেকি লাষ্ট গেটত আছে ছাৰে সি নাই বাইদেউৰ লগত আছে সি শুই মেলি আছে সি এইটো নহয় তৰুণ গগৈ নহয় তৰুণ গগৈ আছে ইমান ভাল মানুহ ক'ত মৰিব নমৰে মানুহৰ যে দিনত ইমান মানুহ আহিছিল এতিয়া কোনো নাই আমি থাকিম কালিলৈকে ৰাতিপুৱালৈকে থাকিব ইয়াতে বহি থাকিম ক'ত শুব আপুনি নুশু ইয়াতে কান্দি থাকিম আমি কালিলৈকে কিয় ইমান মৰম আপোনাৰ মোৰ মৰম সহায় কৰিলা মোৰ মানুহজনৰ কিডনী ফেল হৈ থাকোঁতে চেন্নাই এপললৈ লৈ গৈছিলোঁ সিয়ে মোক সহায় কৰিলা সিয়ে মোক উদ্ধাৰ কৰিলা আৰু মোৰ ল'ৰা এটা ছোৱালী এজনী জুৰুৱা আছিল সিয়ে মোক উদ্ধাৰ কৰিলা ইমান ডাঙৰ পঢ়িবলৈ দিলা সিয়ে এইটোক মই কেনেকৈ পাহৰি যাম কোনদিনা আহিছে মই আজি ৰাতিপুৱা আহি পাইছোঁ খবৰটো শুনি আহিছে হয় ছাৰক দেখি পাম বুলি কথা ক'ম বুলি আহিছিলোঁ মই নামটো কি মোৰ নাম শ্ৰীমতী মনীষা মিলি গগৈ মই কথা ক'ম বুলি আহিছিলোঁ নাই ছাৰ আছে নহয় ছাৰ কিবাত আছে ছাৰ লাষ্ট গেটত আছে ছাৰ বলক যাম ছাৰ লগ কৰিবলৈ যাম নেকি হা বাইদেউৰ লগত আছে ছাৰ এইটো ছাৰ নহয় সি নহয় মই চিনি নাপায় ছাৰৰ নিচিনা মই নেদেখিলোঁ তুমি মৰি নমস্কাৰ কৰিছোঁ মই কান্দি মোক পানী মাথা ঢালিছে দিছে ইয়াত ঢালি দিছে বলক লাষ্ট গেটত আছে ছাৰ আছে আপোনাৰ মৰমৰ সেই ৰাজনৈতিক নেতাজন তৰুণ গগৈ এতিয়া কেনে আছে নিশা প্ৰায় এতিয়া 2 বাজিবৰ হৈছে মোৰ ঘড়ীত প্ৰায় 2 বাজিছে মই আপোনালোকক এতিয়া আমি নিউজ পৰিয়াল এইভাবে আহিছোঁ যে দিনৰ ভাগত যেনেদৰে গুণমুগ্ধ আহি হাজাৰ গুণমুগ্ধই ভিৰ কৰিছিলেহি আৰু এই নিশাৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাবৰ বাবে আহিছোঁ মই পুনে আগুৱাই যাম মোৰ ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্য আছে মই এটা দৃশ্যাংশ পোনপ্ৰথমে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ পোনপ্ৰথমে মই এটা দৃশ্যাংশ দেখুৱাই ল'ম তাৰপিছত মই দেখুৱাই যাম GMCHৰ প্ৰতিটো কক্ষৰ কেনেদৰে আছে সকলো দৃশ্যাংশ দেখুৱাম
এই চাকিগছ যে দেখিছে এয়া ই নিউজ এনি পৰিয়ালৰ ফালৰ পৰা এই মৃত তৰুণ গগৈৰ আত্মাৰ সদ্গতিৰ বাবে আমি এই বন্তি প্ৰজ্বলন কৰিছোঁ নিশা প্ৰায় 1 বজাৰ লগে লগে আমি সেই বন্তি প্ৰজ্বলন কৰিছোঁ আৰু যাতে সেই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰপিছত আমি এতিয়া আগুৱাই যাম আমি দৃশ্যাংশটো দেখুৱাম যে দিনৰ ভাগত এইখন দুৱাৰেদিয়েই প্ৰৱেশ কৰিছিলে এইখন দুৱাৰেদি আহিছিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বা যিসকল ভিআইপি ভিভিআইপি আহিছিলে এইখন দুৱাৰেই পাৰ হৈ গৈছিলে ময়ো এইখন গেট পাৰ হৈ এতিয়া আপোনালোকক ভিতৰৰ দৃশ্যাংশটো দেখুৱাবলৈ চেষ্টা কৰিম এই যে ঘৰটো দেখিছে এই আইচিইউ কক্ষটোতেই 5 নম্বৰ ফ্ল'ৰত ৰখা হৈছিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক যেটো প্ৰাক্তন মুখ্যমন্ত্ৰী কৰোনাত আক্ৰান্ত হৈছিলে কৰোনাত আক্ৰান্ত হোৱাৰ পিছতেই প্ৰায় 3টা দিন ধৰি তেওঁ যথেষ্ট গুৰুতৰ হৈ পৰিছিলে তেখেতৰ স্বাস্থ্য আৰু তাৰ পিছতেই এই বিল্ডিংটোৰ এইটো যেটো জিএমচিএইচৰ যেটো আইচিইউ বিল্ডিং আছে এই বিল্ডিংটোৰ 5 নম্বৰ কোঠালিত ৰখা হৈছিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আৰু তেখেতৰ এটা এইমছৰ এটা দলে প্ৰতি মুহূৰ্ততেই তদানীন্তন কৰি আছিলে প্ৰতি মুহূৰ্ততে নিৰীক্ষণত ৰাখিছিলে জিএমচিএইচ কৰ্তৃপক্ষ আছিলে আৰু তাৰ লগত প্ৰতিগৰাকী মন্ত্ৰী আমোলা বিধায়ক বা ভিআইপি ভিভিআইপি খবৰ ল'বৰ বাবে জড়িত হৈ পৰিছিলে আৰু এইখন দুৱাৰ মই আগুৱাই যাবলৈ চেষ্টা কৰিম মই আপোনালোকক ইয়াত বহু লোক আছে এতিয়া গুণমুগ্ধ যদি হিচাপ কৰিবলৈ যোৱা যায় 10ৰ পৰা 20 গৰাকী হয়তো গুণমুগ্ধ ইয়াত পাব এইখন দুৱাৰেদি কিছু আমি সন্ধ্যাৰ ভাগলৈকে যি দৃশ্যাংশ আপোনালোকক দেখুৱাইছিলোঁ পোনপটীয়া সম্প্ৰচাৰযোগে আপোনালোকক যি বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ এইখিনিতে ভিৰ কৰিছিলে হাজাৰ হাজাৰ গুণমুগ্ধই ভিৰ কৰিছিলে সংবাদ মাধ্যমৰ লোকে ইয়াত ভিৰ কৰিছিলে আৰু প্ৰতি মুহূৰ্তৰ খবৰ জনাই যাবলৈ চেষ্টা কৰিছিলে মই এই 2 বজাৰ লগে লগে মই জিএমচিএইচৰ এতিয়াৰ দৃশ্যাংশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ যি আজি 5:34 তেখেতৰ আত্মাই চিৰ বিদায় ল'লে তেখেতে ইহলীলা সম্বৰণ কৰিলে তাৰ পিছত দেখিবলৈ পোৱা গ'ল যে ইয়াত বহু লোকে ভিৰ কৰিলেহি ইয়াত হাজাৰ হাজাৰ গুণমুগ্ধ আহি সেই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ খবৰ ল'বলৈ আহিলে আৰু সেই মৃত্যুৰ খবৰ পাই বহু ভিআইপি ভিভিআইপি ইয়াত আহি উপস্থিত হ'ল ৰাজ্যৰ যিসমূহ মন্ত্ৰী আমোলা বিধায়ক প্ৰতিগৰাকীয়ে ইয়ালৈ আহিলে তেওঁ সেই মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ খবৰ ল'বৰ বাবে আহিলে কিন্তু আপুনি ভাবিব নোৱাৰা এটা পৰিৱেশ কল্পনা কৰিব নোৱাৰা এটা পৰিৱেশ দিনৰ ভাগত যেটো ঘটনা সংঘটিত হ'ল যেনেদৰে হাজাৰ হাজাৰ গুণমুগ্ধ আহি ইয়াত উপস্থিত হৈছিলেহি কিন্তু এই নিশাৰ দৃশ্যাংশটো মই এইবাবেই দেখুৱাব বিচাৰিছোঁ যে কিমান পৃথক হ'ব পাৰে দিনৰ ভাগত হাজাৰ হাজাৰ গুণমুগ্ধ আহি এইখন ঠাইতেই ভৰি পৰিছিলেহি কিন্তু ৰাতি এই 2 বজাৰ লগে লগেই এইখন দুৱাৰেৰে যদি মই সোমাই যাওঁ তেনেহ'লে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এই নশ্বৰ দেহটো মৰ্কত এতিয়া অকলশৰে পৰি আছে ইয়াত দেখিবলৈ পোৱা নাই কোনো ৰাজনৈতিক নেতা কোনো ভিআইপি ভিভিআইপি ইয়াত দেখিবলৈ পোৱা নাই কিন্তু দিনৰ ভাগত এইখিনি ঠাইত ৰ'বলৈ ঠাই নোহোৱা হৈছিলে বিৰতি বাট নোপোৱা এক অৱস্থাৰ সৃষ্টি হৈছিলে এইখন ঠাইতেই এইখিনিতেই উপস্থিত হৈছিলে গৈ পোনপ্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি এইখিনিতে ভিৰ কৰিছিলেহি কিন্তু এই নিশাৰ ভাগৰ দৃশ্যাংশটো সম্পূৰ্ণ কিন্তু পৃথক আৰু মই ভিতৰলৈ সোমাই যোৱাৰ আগতে আপোনালোকক ইয়াৰ দৃশ্যাংশটো মই ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যক দেখুৱাবলৈ অনুৰোধ কৰিম যে গোটেই যদি সমগ্ৰ বাউণ্ডাৰীটো যদি আমি দেখাওঁ সমগ্ৰ দৃশ্যাংশটো যদি আমি দেখুৱাওঁ এয়া হৈছে আমাৰ সংবাদ মাধ্যমৰ আমাৰ ই নিউজ এনিৰ পৰিয়ালৰে দুজন ব্যক্তি এই যিকেইজন ব্যক্তি আপোনালোকে আমাৰ কেমেৰাত আবদ্ধ হৈছে সেইকেইজন ব্যক্তি হৈছে আমাৰ ই নিউজ এনিৰ পৰিয়ালৰে হয় আৰু তাৰ বাহিৰে ইয়াত কিন্তু দেখিবলৈ পোৱা নাই এজনো গুণমুগ্ধ হয়তো ইয়াত কোনো চৰকাৰী নিৰ্দেশনা থাকিব পাৰে বা প্ৰশাসনৰ নিৰ্দেশনাৰ কাৰণেও হয়তো এই ঠাইত
প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কিন্তু ইয়াতেই মৰ্কত ৰখা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ কিন্তু মই আপোনালোকক পৰৱৰ্তী সময়ত এই যি পৰিৱেশ আছে এই যি বাউণ্ডেৰী আছে GMCHৰ এই বাউণ্ডেৰীৰ বাহিৰৰ দৃশ্যাংশটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যেটো আমাৰ যি দৃষ্টিগোচৰ হৈছিলে এই গেটৰ বাহিৰতো কোনো গুণমুগ্ধই কিন্তু ভিৰ কৰা দেখিবলৈ পোৱা নাই সকলোৱে এটা কথাই কৈছিলে যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী কেৱল ৰাজনীতিবিদ নহয় তেওঁ আচলতে সমাজৰ বাবে কাম কৰা এজন ব্যক্তি আৱাল বৃদ্ধ বনিতালৈকে সকলোৰে মৰমৰ এজন ব্যক্তি হৈছে তৰুণ গগৈ আৰু মই ভিতৰলৈ যদি সম্ভৱ হয় মই যাবলৈ চেষ্টা কৰিম মই আপোনালোকক এটাই দৃশ্য দেখুৱাম যে মই এইটো কোঠালীৰ দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ এয়া আৰক্ষী প্ৰশাসনৰ লোক আছে ইয়াত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ইয়াত কালিৰ দিনটোলৈকে আমি নিশাৰ ভাগত যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তেতিয়া কিন্তু ইয়াত দেখিবলৈ পাইছিলোঁ বহু অজস্ৰ গুণমুগ্ধ আহি ইয়াত ভিৰ কৰিছিলে মই ভিতৰলৈ সোমাই নাযাওঁ আপোনালোকক ভিতৰৰ দৃশ্যাংশটো এতিয়া নেদেখুৱাওঁ আমি বাহিৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাম এয়া হৈছে আৰক্ষী প্ৰশাসনৰ লোক এওঁলোকক ইয়াত ৰখা হৈছে কৰ্তব্যত নিয়োজিত হৈ আছে আৰু এওঁলোকৰ লগত এজনো কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গুণমুগ্ধ দেখিবলৈ পোৱা নাই মই ওলাই যাওঁ বাহিৰলৈ মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাম মই বাহিৰৰ দৃশ্যাংশটো আপোনালোকক দেখুৱাম যে মই ভিতৰৰ দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱালোঁ যে এজনো গুণমুগ্ধ কিন্তু ইয়াত নাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ যি খবৰ ল'বলৈ এতিয়া এই মুহূৰ্তত এজনো গুণমুগ্ধ দেখিবলৈ পোৱা নাই মই আপোনালোকক এয়া GMCH কৰ্তৃপক্ষৰ এই ICU কক্ষৰ সমীপৰ প্ৰতি মুহূৰ্তৰ দৃশ্য আমি আপোনালোকক দেখুৱাই গৈছোঁ আৰু এই নিশাৰ দৃশ্যটো আমি আপোনালোকক দেখুৱাবৰ বাবে আহিছোঁ নিউজ এনি আৰু মোৰ লগত এগৰাকী ব্যক্তি আছে মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা কি ক'ব যে আজি এটা তৰুণ যুগৰ অৱসান ঘটিলে কি ক'ব হয় আমি আটাইতকৈ দুখিত আমি গগৈ ছাৰৰ মৃত্যুত বহুত দুখ প্ৰকাশ কৰিছোঁ ছাৰৰ মৃত্যুৰ খবৰটো শুনি আমি সুদূৰ মাজুলীৰ পৰা দৌৰি আহিছোঁ ছাৰৰ খবৰ ল'ম বুলি পেলাই আহিছোঁ কিন্তু আমি এতিয়া আহি পাই ছাৰক লগ কৰিব পৰা নাই আশা কৰিছোঁ ছাৰক লগ কৰি পেলাই শেষ মুহূৰ্তৰ বাবে আমি ছাৰক এবাৰ দেখা কৰি যাম তৰুণ গগৈ ছাৰে আমাৰ মাজুলীখনৰ কাৰণে বহুত চিন্তা কৰিছিলে বহুত ভাল পাইছিলে নিজৰ জন্মস্থানৰ দৰে তৰুণ গগৈ ছাৰে আমাৰ মাজুলীখনক মৰম চেনেহ কৰাৰ বাবে তেখেতৰ মৃত্যুত আমি দুখ প্ৰকাশ কৰি তেখেতৰ প্ৰতি মৰম শ্ৰদ্ধাৰ থকাৰ কাৰণেই আজি আমি এই ৰাতিকাল সুদূৰ মাজুলীৰ পৰা আহি ছাৰক শেষবাৰৰ কাৰণে দৰ্শন কৰিম বুলি আহিছোঁ আপুনি কিমান সময়ত ইয়াত পাইছিলে আমি ইয়াত 12:30 বজাত পাইছোঁহি নিশ্চয় দিনৰ ভাগৰ যি দৃশ্যাংশ সেয়া নিশ্চয় আপুনি দেখিছে ইয়াৰ পৰিৱেশ আপুনি দেখিছে VIP VVIPৰ পৰা আৰম্ভ কৰি সকলো গুণমুগ্ধই হাজাৰ গুণমুগ্ধ ইয়াত ভিৰ কৰিছে কিন্তু নিশাৰ ভাগত যদি এতিয়া চাবলৈ যায় এজনো গুণমুগ্ধ মই আপোনাৰ বাহিৰে অন্য এজন গুণমুগ্ধ কিন্তু ইয়াত এই মুহূৰ্তত দেখিবলৈ পোৱা নাই কি ক'ব সেইটো সম্পৰ্কত মই ইমান বিশেষ ক'ব নোৱাৰিম কোন আহিছে কোন নাই যোৱা সেইটো সম্পৰ্কত যিহেতু মই ৰাতিপুৱাৰ পৰা আহি আছোঁ মাজুলীৰ পৰা আহি আছোঁ টেলিভিশ্যন চেনেল বা ক'ৰবাত আমি দেখা পোৱা নাছিলোঁ কিন্তু আমি নিউজত জানি পেলাই খবৰ ল'বৰ কাৰণে আহিছোঁ সেই সম্পৰ্কত কোনোবা তেখেতসকল আহিছে যদিও গৈছে যদিও সেই সম্পৰ্কত মই জ্ঞাত নহয় যিহেতু মই এতিয়া আহি পেলাই GMCHত উপস্থিত হৈছে মাত্ৰ 5 মিনিট সময় হৈছেহি গতিকে সেই বিষয়ে মই কিবা ক'ব নিবিচাৰোঁ কিন্তু মই বৰ্তমান এটাই আশা কৰোঁ যে মোৰ পিতৃস্বৰূপ আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈ ছাৰৰ শেষবাৰৰ বাবে এবাৰ চাবৰ কাৰণে আহিছোঁ আপুনি শেষবাৰৰ বাবে এবাৰ নশ্বৰ দেহটো হ'লেও আপুনি চাবৰ কাৰণে আহিছোঁ হয় চাবৰ কাৰণে আহিছোঁ সুদূৰ মাজুলীৰ পৰা আহিছোঁ এইগৰাকী হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এগৰাকী গুণমুগ্ধ তেওঁ সুদূৰ মাজুলীৰ পৰা আহিছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ যি নশ্বৰ দেহ এইটো কক্ষৰ মৰ্কতেই ৰখা হৈছে এই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহটো আৰু তেওঁক শেষবাৰৰ বাবে এবাৰ হ'লেও দেখা পাবৰ বাবে তেওঁ আহিছে মই এটা কথা ক'ব লাগিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী তৰুণ গগৈ আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি গৈছে ঠিকেই কিন্তু তেওঁ
আমাৰ সমাজখনৰ বাবে দি যোৱা যি অৱদান, সমাজৰ বাবে কৰি যোৱা যি কাম, সেয়া চিৰদিনৰ বাবে জীপাল হৈ থাকিব আমাৰ মনৰ মাজত। সেয়া মই আপোনালোকক আজি এজন সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে সেই কথা ক'ব বিচৰা নাই। মই প্ৰায় এই 3টা দিনে প্ৰতি মুহূৰ্তৰ সংবাদ প্ৰতি মুহূৰ্ততে আপোনালোকক দি আছিলোঁ। কিন্তু ইয়াত এটা কথা দেখিবলৈ পাইছিলোঁ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই হওক বা হিমন্ত বিশ্ব শৰ্মা বা অন্যান্য যি দল সংগঠনৰ যিসকল লোক আহিছিলে, সেইসকলে কিন্তু এটাই কথা কৈছিলে যে আমি ইয়াত কোনো ৰাজনীতিৰ বিচাৰ কৰিবৰ বাবে অহা নাই, আমি ৰাজনীতিৰ ভেদাভেদ এৰি ইয়ালৈ আহিছোঁ। মোৰ সৈতে মোৰ মেনেজিং এডিটৰ দীপক কুমাৰ বৰ্মন আছে। মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, দিনৰ ভাগৰ যি পৰিৱেশ, ইয়াত যিহেতু হাজাৰ হাজাৰ গুণমুগ্ধই ভিৰ কৰিছিলেহি, আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। দিনৰ ভাগৰ পৰিৱেশ আৰু ৰাতিৰ ভাগৰ পৰিৱেশ সম্পূৰ্ণ কিন্তু পৃথক। ইয়াৰ অন্তৰালত কি থাকিব পাৰে? না, আচলতে আমি নিজে আচৰিত হৈছোঁ। আমি নিউজ এনিৰ গোটেই টীমটো আহি ইয়াত যিটো দেখিলোঁ, সেইটো দেখি আমি আশাহত হৈছোঁ। আচলতে তেনেকুৱা হোৱা উচিত নাছিল নেকি? কাৰণ অসমৰ অপ্ৰতিদ্বন্দ্বী এজন নিৰহংকাৰী 3বাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ইয়াত আছে, আৰু তৰুণ গগৈৰ নশ্বৰ দিশ ইয়াত আছে, অথচ কোনো এজন মানুহ নাই। মই বাকী একো কথা নকওঁ। বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া একাংশ ইয়াত থকা উচিত আছিল। কাৰণ যিসকলক তৰুণ গগৈ হাতত ধৰি ৰাজনীতিৰ পথাৰখনলৈ আনিছিল। আৰু বহুতে কৈছে তৰুণ গগৈ তেওঁৰ অভিভাৱক, আজি তৰুণ গগৈৰ মৃত্যু মানে তেওঁলোকৰ পিতৃৰ মৃত্যু হোৱা। পিতৃৰ মৃত্যু হ'লে পিতৃ কেনেকৈ থ'ব পাৰে নেকি, সেই কথাটো আমি আচৰিত হৈছোঁ। কাৰণ আমি গাঁৱৰ মানুহ, সহজৰৰ মানুহ। মোৰ দেউতা যেতিয়া এইখন হস্পিটেলত ঢুকাইছিল, মোৰ লগত 50জন মানুহ আমি গোটেই ৰাতি আছিলোঁ। মোৰ দেউতা ৰাজনীতিত আছিল, মোৰ দেউতা আছিল হেডমাষ্টাৰ। গতিকে আজি যিটো পৰিৱেশ, শূন্যতা, নিসংগ, আজি এনেকুৱা লাগিছে যে সদা হাস্য চিৰ তৰুণ দুৰন্ত তৰুণ গগৈ এটা নিসংগ হৈ পৰি আছে GMCৰ সেই একেখন বিচনাতে। গতিকে এই কথাটো আমি ভাবিব নোৱাৰোঁ কিবা কাৰণত। আৰু সেইকাৰণে নিউজ এনিয়ে এই ৰাতি অভিযানটো চলাইছোঁ। আজি 2টা বজাত, 2 বজাত ইয়ালৈ আহিছোঁ। আমিনো দিনৰ ভাগত টেলিভিশ্যনৰ পৰ্দাত বিভিন্ন মাধ্যমত তৰুণ গগৈ পিতৃ বুলি কোৱা, তৰুণ গগৈক অভিভাৱক বুলি কোৱা মানুহসকলো কি কৰি আছে সেই কথাটো চাবলৈ আহিছিলোঁ। আচলতে কি, আচলতে প্ৰেক্টিকেল ফিল্ডত কি ঘটে, বাস্তৱ ক্ষেত্ৰত কি ঘটে, কোৱা কথা আৰু কৰা কথাৰ মাজত পাৰ্থক্য আছে, ক'বলৈ সহজ, কৰিবলৈ টান। আৰু সেইকাৰণে নিউজ এনিয়ে এই অভিযানটো চলাইছোঁ। ৰাতি 2 বজাত আহি GMCHৰ এই আপুনি দেখুৱাই দিলে অকণমান আগতে, এই ICUৰ কক্ষসমূহত আমি থিয় হৈ দেখিছোঁ কোনো মানুহ নাই। দিনৰ ভাগত সাংবাদিক আছিল, গুণমুগ্ধ আছিল। চাবলৈ যায় এইখন যিখন গেট আছে, মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ কৰিম। এইখন যিখন গেট, এইখন গেটেৰে আহিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা যিসকল মন্ত্ৰী আমোলা বা যিসকল বিধায়ক আছিলে বা যিসকল VVIP লোক আহিছিলে, সেইসকলে ইয়াত এইখন ঠাইতে ভিৰ কৰিছিলে। ইয়াত সংবাদ মাধ্যমৰ লোকো আছিলে আৰু দেখিবলৈ পোৱা গৈছিলে হাজাৰ হাজাৰ লোকে এই ঠাইতে ভিৰ কৰিছিলে। কিন্তু ৰিপুণ বৰা আছিলে, APCCৰ সভাপতি ৰিপুণ বৰা আহিছিলে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আহিছিলে, একালৰ সতীৰ্থ আছিলে আমাৰ ভুৱনেশ্বৰ কলিতা, এতিয়া ৰাজ্যসভাৰ সাংসদ, তেখেতো আহিছিলে। আৰু ইয়াত আৰু বহু লোক আহিছিলে, কংগ্ৰেছ BJP বা কোনো দল চাই ইয়াত অহা নাছিলে, ৰাজনীতিৰ কথা লৈ ইয়াত অহা নাছিলে। তেওঁলোকে এবাৰলৈ হ'লেও দৰ্শন কৰিবলৈ আহিছিল। তেওঁলোকে কিন্তু এটা কথা কৈছিলে যে আমাৰ পিতৃ আজি ঢুকাই গৈছে, এগৰাকী পিতৃ, ৰাজনীতিৰ পথাৰখনৰ এগৰাকী পিতৃ ঢুকাই গৈছে বুলি তেওঁলোকে মন্তব্য কৰিছে। আপুনি ভাবেনে যে নিজৰ যদি পিতৃ যদি ঢুকাই যায়, তেনেহ'লে ৰাতিটো তেওঁ ঘৰত কটাব পাৰিব? সেই কথা আপুনি কেতিয়াবা ভাবিব পাৰেনে? নহয়, এইটো সাংঘাতিক প্ৰাসংগিক কথা কৈছে। আমিতো টেলিভিশ্যনৰ কেমেৰাৰ সন্মুখত কন্দা মানুহ বহুত দেখিলোঁ, আৱেগিক হোৱা মানুহ বহুত দেখিছোঁ। আৰু আমি ভাবিছিলোঁ তেওঁলোকৰ আৱেগক চাই যে সঁচাকৈয়ে তৰুণ গগৈক ভাল পায়, সঁচাকৈ তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধা আছে। এনেকুৱা লাগিছিল যে তৰুণ গগৈৰ আজিৰ মৃত্যুটো কাৰো কাৰণে সহনীয় নহয়, প্ৰত্যেকে অসহনীয়ভাৱে আছে। গতিকে মই বিশেষকৈ ব্যক্তিগত ভাবিছিলোঁ অন্ততঃ ইয়াত 100জন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য থাকিব, কোনোবা তেওঁৰ সতীৰ্থ থাকিব, তেওঁৰ গুণমুগ্ধ থাকিব। কিন্তু আহি হতাশ হৈছোঁ। আৰু মই নিজে অকণমান আগতে কৈছোঁ যে এজন অভিভাৱকৰ মৃত্যুত কোনো মানুহে এনেকৈ তেওঁক অকলে থাকিব নিদিয়ে। মই নকওঁ তেওঁৰ ল'ৰাও থাকিব লাগিছিল। তৰুণ গগৈ ল'ৰা, তেওঁৰ মই আজি গৌৰৱ গগৈ প্ৰসংগটো আজিৰ দিনটোত মই আনিবলৈ বিচৰা নাই, কিন্তু
সেই কংগ্ৰেছ দলৰেই কোনোবা নেতা মন্ত্ৰী বা কোনোবা যিসকল লোক আছিলে নেতৃবৰ্গ আছিলে সেইসকলৰ প্ৰায় 100জন লোক হ'লেও ইয়াত উপস্থিত থাকিব লাগিছিলে যেটো তিনিটাকৈ কাৰ্যকাল মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিলে 15টাকৈ বছৰ এটা দুটা বছৰ নহয় 15টা বছৰ তেওঁ মুখ্যমন্ত্ৰী হিচাপে এইখন ৰাজ্যতে কাৰ্যনিৰ্বাহ কৰি গ'ল তৰুণ গগৈ 3বাৰ মুখ্যমন্ত্ৰী 5বাৰ বিধায়ক আৰু 6বাৰ সাংসদ হোৱা মানুহ তৰুণ গগৈ এলাপেচা হৰি যদু মধু নহয় তৰুণ গগৈ 6বাৰ সাংসদ হৈছে 2বাৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে 5বাৰ বিধায়ক হৈছে আৰু 3বাৰ একেৰাহে অসমত মুখ্যমন্ত্ৰীৰ আসন দখল কৰা একমাত্ৰ ব্যক্তি আৰু তৰুণ গগৈৰ দৰে এগৰাকী তেনেকুৱা এজন সৎ সাহসী প্ৰজ্জ্বল ব্যক্তিত্বৰ সৎ নিকা এজন অপ্ৰতিদ্বন্দ্বী নিৰহংকাৰী ব্যক্তিৰ মৃত্যুত যদি এই ধৰণৰ পৰিৱেশ হয় আমি ৰাজনীতিৰ পৰা কি আশা কৰিব পাৰোঁ অসমৰ ৰাজনীতিৰ কাৰণে এইটো এটা মই ভাবোঁ আজিৰ দিনটো যিমান সুখৰ দিন তাতকৈ বেছি দিন কলা দিন কাৰণ তৰুণ গগৈৰ কাষত 100 মানুহ থাকিব লাগিছিল কমেও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ 100 মানুহ থাকিব লাগিছিল আপুনি এই সন্মুখলৈ চাওক শূন্য কত একো নাই চাৰিওফালে শূন্য এইখিনি সময়ত কিছু সময় আগতে এতিয়াৰ পৰা 12 ঘণ্টাৰ আগতে বীৰ দি বাট নব অৱস্থা প্ৰত্যেক এটা কোন আছে এতিয়া কেৱল চৰকাৰী নিৰাপত্তাৰক্ষীসকল আছে এওঁলোকে আৰক্ষী প্ৰশাসনৰ লোক আছে বাকী কোনো গুণমুখ জানে আৰু আৰক্ষী প্ৰশাসনৰ লোকসকল এই কাৰণে আছে তেওঁলোকৰ দায়িত্বৰ খাতিৰত আছে কৰ্তব্যৰ খাতিৰত আছে তেওঁলোকৰ নাথাকিলেহেঁতেন কিন্তু তেওঁলোকৰ দায়িত্ব তেওঁলোকৰ চাকৰি আৰু সেই চাকৰিৰ তেওঁলোকে পেট পুহি আছে আৰু সেইকাৰণে তেওঁলোক আছে গতিকে মই ভাবোঁ অসমত বোধহয় সততাৰ নৈতিকতাভাৱে যিসকলে ৰাজনীতি কৰে তেওঁলোকৰ কদৰ নাই আৰু তৰুণ গগৈ যিজন হাঁহি আজি সেই নিষ্পাপ হাঁহিটো তৰুণ গগৈৰ সেই নিৰ্ভেজাল হাঁহিটো তৰুণ গগৈৰ সেই অৱধ মুখখন তৰুণ গগৈৰ সেই সহনশীলতা তৰুণ গগৈৰ সেই ভালপোৱা তৰুণ গগৈৰ সেই মানে যি ধৰণৰ মানুহৰ প্ৰতি দৰদ মানুহৰ প্ৰতি ভালপোৱা অলপ আগতে দেখিলোঁ যে ইয়াতে এগৰাকী মহিলাই কান্দি কান্দি বাউল হৈছে তেওঁ দূৰৰ পৰা আহিছে গতিকে হয় গতিকে অন্তত মই ভাবোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটি যিজন কংগ্ৰেছৰ প্ৰাক্তন সভাপতি 2টা কাৰ্যকালৰ কাৰণে তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল 5টা কাৰ্যকালৰ কাৰণে তেওঁ বিধায়ক আছিল 6টা কাৰ্যকালৰ কাৰণে তেওঁ কংগ্ৰেছৰ সাংসদ আছিল কংগ্ৰেছৰ একেৰাহে 3বাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব তেওঁ লৈছিল গতিকে তেনেকুৱা এজন মানুহৰ তেনেকুৱা এজন মানে সৈনিকৰ তেনেকুৱা এজন যোদ্ধাৰ কাষত আজি কোনো নাই সেইটো আটাইতকৈ দুখ লগা বিষয় মই এটা কথা যদি আপোনাক এই মুহূৰ্তত সোধোঁ বৰ্তমান যি ৰাজনীতিৰ পথাৰখনত মানৱীয়তাৰ অভাৱ হৈছে নেকি বৰ্তমান ৰাজনীতিত মানৱীয়তা নাই আৰু মানৱীয়তাৰ শেষ স্তম্ভটো আছিল তৰুণ গগৈ তেওঁ গ'ল যেতিয়া আৰু নাই আজি আমি নিজে নিউজ এনিৰ এডিটৰ ইন চিফ কিৰণ গগৈ আছে আমি কিৰণ গগৈৰ অলপ কথা পাতোঁ কিৰণ গগৈৰ নেতৃত্বত আমি আহিছোঁ আজি গোটেই টিমটো আহিছোঁ কিৰণ গগৈৰনো কি অনুভূতি কি অনুভৱ এই কথাখিনি মই আপোনাক এই মুহূৰ্তত সুধিব বিচাৰিছোঁ মোৰ সোধাৰ কোনো ভাষা নাই যিহেতু আজি তৰুণ যুগৰ অৱসান ঘটিল হয় অসমৰ বাবে আটাইতকৈ আজি এটা দুখ লগা দিন কাৰণ এজন ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে সেইজন ব্যক্তি কেৱল ব্যক্তি নহয় অসমৰ এটা অনুষ্ঠান আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু যাৰ বাবে নিজৰ কৰ্তব্য পালন কৰাৰ পিছত আমি আহি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আমি GMCHত আহি উপস্থিত হ'লোঁ আৰু আমি আশা কৰিছিলোঁ যে আমি চাগৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আমি চাগৈ খুব কষ্ট কৰিব লাগিব বীৰ দি বাট নোপোৱা এটা পৰিৱেশ নিশ্চয় GMCHত হ'ব তেনে পৰিৱেশৰ কল্পনা কৰি আমি আহি GMCHত উপস্থিত হৈছোঁ আমি আশা কৰা নাছিলোঁ যে ইমান জনশূন্য হৈ থাকিব আজিৰ দিনটোত GMCHৰ পদূলি অতি দুৰ্ভাগ্যজনক কথা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সদস্যসকল ইয়াত 50 জন থাকিব নালাগে 10 জন অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ 10 জন সদস্যৰ আজি অভাৱ হোৱাটো অত্যন্ত দুখৰ কথা অসমীয়া সমাজৰ এটা বিশেষ পৰম্পৰা আছে যে নিজৰ যদি পিতৃ হেৰাই যায় তেনেহ'লে সেই পিতৃৰ কাষত গোটেই গাঁওবাসীৰ প্ৰতিনিধিসকল উপস্থিত থাকে ঘৰ ৰখে আজি অসমৰ পিতামহ স্বৰূপ অসমৰ অভিভাৱক
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নশ্বৰ দেহ GMCHৰ 5 মহলাত পৰি থকাৰ পিছতো আজি ইয়াত ইমান জনশূন্য হোৱাটো কিন্তু অতি দুখজনক কথা। আৰু এই পৰিৱেশ দেখি আমি মৰ্মাহত হৈছোঁ। এই পৰিৱেশ দেখি আমি সঁচাকৈয়ে শোকত ভাগি পৰিছোঁ। যিয়েই নহওক এই পৰিৱেশৰ প্ৰতি সন্মান জনাই আমি তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মই আপোনাক আৰু এটা কথা মই সুধিব বিচাৰিম যে আমি যদি বিয়লিৰ ভাগলৈ চাওঁ, বিয়লিৰ ভাগৰ যি দৃশ্যাংশ আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাই আছিলোঁ প্ৰতি মুহূৰ্তৰ বাতৰি, এইটো ৰাস্তাৰেই পাৰ হৈ গৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতি মুহূৰ্তত খবৰ লৈছিল। APCCৰ সভাপতি ৰিপুণ বৰা ইয়াত আহিছিলে, দেৱব্ৰত শইকীয়া আহিছিলে বা অন্যান্য যিসকল লোক আছিলে, মন্ত্ৰী বিধায়ক তাৰ পৰা আৰম্ভ কৰি VIP VVIP সকলোৱে খবৰ ল'বলৈ আহিছিলে। কিন্তু নিশাৰ ভাগত এজনো দেখিবলৈ পোৱা নাই। অসমীয়া মানুহৰ আৱেগ, অসমীয়া মানুহ কিমান আৱেগ সৰ্বস্ব আজিৰ এই জনশূন্যতাই প্ৰমাণ কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে আমাৰ মুখ্য সম্পাদক কিৰণ কুমাৰ গগৈ। তেওঁ এটাই মন্তব্য কৰিছিলে যে অসমীয়া মানুহ কিমান আৱেগিক আছিলে, কিন্তু অসমীয়া মানুহৰ যি আৱেগ, যি অনুভূতি সেয়া আজি প্ৰমাণ কৰি দেখুৱাইছে। মই আগুৱাই যাম, মই পুনৰ সেই দৃশ্যাংশটো দেখুৱাম যে যিখন গেটেৰে পাৰ হৈ আহিছিলোঁ সেইখন গেটৰ বাহিৰৰ দৃশ্যাংশটো মই দেখুৱাম। যিহেতু ভিতৰৰ ভাগত হয়তো ল এণ্ড অৰ্ডাৰ থাকিব পাৰে, যাৰ বাবে গুণমুগ্ধ ইয়াত ভিৰ কৰিবলৈ পোৱা নাই বা ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা নাই। আৰু ল এণ্ড অৰ্ডাৰ থকাৰ বাবে হয়তো ইয়াত অজস্ৰ গুণমুগ্ধ অহা নাই বা ইয়াত ভিৰ কৰা দেখা নাই। মই এইখন গেটৰ বাহিৰৰ দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। হয়তো যদি ল এণ্ড অৰ্ডাৰ দিয়াই আছিলে তেনেহ'লে ভিতৰত ভিৰ কৰিব নোৱাৰে ঠিকেই, কিন্তু বাহিৰৰ দৃশ্যাংশত যদি মই আপোনালোকক দেখুৱাওঁ এজনো গুণমুগ্ধ ইয়াতো কিন্তু ভিৰ কৰা দেখিবলৈ পোৱা নাই। কাৰণ এয়াই হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰতি থকা যি ভালপোৱা, যি প্ৰেম, তেওঁৰ প্ৰতি থকা মৰম, ভালপোৱা আৰু আৱেগ, আৰু যাৰ বাবে হয়তো এয়া এজনো গুণমুগ্ধক আজিৰ দিনটোত দেখিবলৈ পোৱা নাই। মই এয়া আপোনালোকক সমগ্ৰ দৃশ্যাংশটো দেখুৱালোঁ, আপোনালোকক GMCHৰ ভিতৰৰ ভাগৰ দৃশ্যাংশটো দেখুৱালোঁ। আৰু আমি ৰাতিৰ ভাগত এইবাবেই আহিছিলোঁ যে দিনৰ ভাগত যেনেদৰে হাজাৰ হাজাৰ গুণমুগ্ধ আহি ইয়াত ভিৰ কৰিছিলেহি বা হাজাৰ হাজাৰ VIP VVIP বা মন্ত্ৰী আমোলাই আহি খবৰ ল'বৰ বাবে ইয়ালৈ আহিছিল, কিন্তু ৰাতিৰ ভাগত কিন্তু এজনো গুণমুগ্ধক দেখিবলৈ পোৱা নাই। তৰুণ গগৈৰ যি কায়িকভাৱে আমাৰ পৰা আঁতৰি গ'ল, তেওঁ কৰি থৈ যোৱা কামসমূহ বা তেওঁৰ যি অৱদান সেয়া আমি জ্বলাই দিয়া সেই বন্তি চাকি গছিৰ দৰে সদায় আমাৰ মাজত জীপাল হৈ থাকক। ধন্যবাদ, শুভৰাত্ৰি।